নমস্কাৰ, আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিতাপত ময়ূৰ পাখি ৰাখিলে কি হয় জানেনে? আপোনালোকে বহুতে আপোনাৰ ময়ূৰ পাখিটো বহুত ভাল পায়, গতিকে আপোনালোকৰ বেছিভাগে কেৱল ময়ূৰ পাখি ঘৰত ৰখাই নহয়, একে সময়তে কিছুমান মানুহে কিতাপতো ময়ূৰ পাখি ৰাখি ভাল পায়। যদি আপুনিও কিতাপত ময়ূৰ পাখি ৰাখে, তেন্তে আমি আপোনালোকক কওঁ যে কিতাপত ময়ূৰ পাখি ৰখাটো সাধাৰণ কথা নহয়। কিতাপত ৰাখিলে আপোনাৰ বহুতখিনি উপকাৰ পোৱা যায়। জ্যোতিষশাস্ত্ৰ মতে কিতাপত যদি আপুনি ময়ূৰ ৰখা হয়, তেতিয়াহ'লে আপোনাৰ বহুতখিনি উপকাৰ হোৱা যায়। ময়ূৰ পাখিত কিতাপত ৰাখিব লাগে নে নালাগে? যদি আপুনি কিতাপত ময়ূৰ পাখি ৰাখে, তেন্তে এটা কথা মনত ৰাখিব, ময়ূৰ পাখি কেতিয়াও বেকা হ'ব দিব নালাগে। ময়ূৰ পাখি গোটেই কাণ্ডৰ সৈতে গোটাকৈ ৰাখিব লাগে আৰু ময়ূৰ পাখিৰ ৰং সজীৱ হ'ব লাগে। ময়ূৰ পাখি ভাঙি থকাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও এটা কথা মনত ৰখাৰ প্ৰয়োজন যে যিখন কিতাপত আপুনি ময়ূৰ পাখি ৰাখি থৈছে, সেই কিতাপখন কেৱল পৰিষ্কাৰ হাতেৰে চুব লাগে বা ধৰিব লাগে। যদি কিবা কাৰণত কিতাপৰ পৰা ময়ূৰ পাখি সৰি পৰিছে, তেন্তে প্ৰথমতে বিশুদ্ধ পানীত ধুই তাৰপিছতহে আপুনি কিতাপত ৰাখিব। এয়া আপোনাৰ শুভ হয়। আৰু বস্তুমতে ইয়াত পুৰণি কিতাপত নাৰাখিব। ময়ূৰ পাখি কিয় কিতাপত ৰাখিব লাগে? কিতাপখনত ময়ূৰ পাখি ৰাখিলে আপোনাৰ বিদ্যাৰ জ্ঞান বৃদ্ধি পায়, অজ্ঞানৰ আন্ধাৰ আঁতৰি যায়। ময়ূৰ পাখি শ্ৰীকৃষ্ণৰ অতি প্ৰিয় বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত ময়ূৰ পাখি এখন কিতাপত ৰাখি শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সদায় থাকে আৰু তেওঁ কিবা আপুনি জীৱনত সফলতা লাভ কৰিব পাৰিব। কিতাপ এখনত ময়ূৰ পাখি ৰাখিলে আপোনাৰ শিক্ষণ বাধা আঁতৰ হ'ব। যি ঋণাত্মক শক্তি আপোনাৰ পঢ়া শুনাত বাধা দিয়ে, সেইখিনিও আপোনাৰ ওচৰলৈ নাহে আৰু সেই শক্তিক ধ্বংস কৰি দিয়ে। সেয়েহে গ্ৰন্থখনত ময়ূৰ পাখি ৰখাৰ প্ৰথাত গুৰু আশ্ৰমৰ পৰা চলি আছে আৰু আজিও চলি যাব। ধন্যবাদ।